সুতাং উমফা পৰম্পৰা কি হয় আৰু কেতিয়া অনুষ্ঠিত হ'বলৈ গৈ আছে কিন্তু জনাবৰ কাৰণে মই উপস্থিত হৈছো বৰকটা টিভি চাঙত অথা বৰকটা বৰদে হলত আৰু বৰকটা দে হলৰ অভিষেক আৰু ইতিবিতি ইতিহাস সকলো জনাম গতিকে চাই থাকিবলৈ বিশেষ ভিডিঅ' শেষলৈকে নমস্কাৰ মই নুৰসিং মোহন আৰু চাই আছে আপোনালোকে নুৰসিং চেং অসম চেনেলটো প্ৰথমবাৰ কাৰণে চাইছে ফেচবুকত যদি চাইছে ফলো কৰক আৰু ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো কিবা জানিবলৈ হ'লে কমেণ্ট কৰক আৰু লাইক কৰি ভিডিঅ'টো সবিশেষ বেলেগক জনাবৰ কাৰণে শ্বেয়াৰ কৰি দিব গতিকে বলক এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰোঁ ব্ৰিটিছ শাসন কালতে স্থাপন হোৱা অৰ্থাৎ 1812 খ্ৰীষ্টাব্দতে স্থাপন হোৱা এই দেৱালখনিত অৰ্থাৎ টিভি চাঙক পূৰ্বৰ পৰা বৰগাঁও মাজগাঁও নগাঁও পুৰণি পাম জাপিহজীয়া কৰঙা আৰু বগৰীডিং এই সাতখন মহন দেউতাই বাইলুং গাঁৱৰ ৰাইজসকলে ইয়াত উমফা পূজা অনুষ্ঠিত কৰি আহিছে ইয়াৰ উপৰিও এই গাঁওকেইখন বাস কৰা বৰগোহাঁই কোঁৱৰ চেতিয়া ৰাজখোৱা কটকী গগৈ চাওদাং আদি একে নিয়মত চলা আহোমসকলে পালন কৰি আহিছে মই যেতিয়া মানে জনাবলৈ হ'লো তেতিয়াৰ পৰাই 7খন গাঁৱহে এই মানে উমফা পূজা কৰা হৈছিল এই 5খন গাঁৱে অনুষ্ঠিত কৰি অহা উমফা পূজাটি পৰৱৰ্তী সময়ত পাঠাকো বাইলুং গাঁও বৈৰাগীবৰ নৱজ্যোতি হলগুৰি 2 নং কৰঙা গাঁও আদি 12খন গাঁও লগ লাগি উমফা পূজা অনুষ্ঠিত কৰি আহিছিল 2018 চনৰ উমফা পূজাত বকতা আৰু খালুগুৰাৰ মৌজাৰ অতিৰিক্ত 10খন গাঁৱকে ধৰি সৰ্বমুঠ 22খন গাঁও মহন দেউতা বাইলুং গাঁৱৰ সহযোগত অনুষ্ঠিত হৈছিল বৰ্তমান বকতা বৰদৈয়াত পালন কৰা উমফাটো বাদে হয়তো কেতিয়াবা মাজে মাজে হয়তো দংদঙীয়া আৱশ্যক হ'লেহে দিয়া হয় বাকী অন্যান্য পালন কৰা নহয় উমফা শব্দ অৰ্থ মানে ফা মানে আকাশ দেৱতা কাৰণে প্ৰকৃতিবাদী প্ৰকৃতিকে স্মৰণ কৰি উমফা কৰা হৈছে কাৰণ চুকাফাই যেতিয়া পদুমা লংবা আহি সাতসমে একৰাজ কৰি তেওঁ গৈ হাবুং পালে হাবুঙৰ পৰা ঘূৰি আহি আছে ৰাজনীতি পাতিছিল তাৰ পাছতে বিভিন্ন জনজাতি যিখিনি মানুহ আছিলে তেখেতৰ লগত একতা আনাজৰি থাকি চতিয়াসকলৰ যিটো মানে গোসাঁই নিহাল আছিলে তেওঁ সেইখিনি কৰিবলৈ ল'লে হাবিদেউটো অভিযোগ মানে অতঃ পাৰ হৈ যিখিনি দুখ কষ্ট পাইছিলে তেওঁক লৈছিলে আমাৰ তাৰ পাছতে এইটো যিটো প্ৰকৃতিবাদী হৈছে সেইটো সামগ্ৰী আদি মালিনী পৃথিৱী এই গোটেই এইটো তেওঁলোকে কৰিবলৈ সিদ্ধান্ত কৰি এতিয়া উমফা বনাই দিলে উমফা হ'ল আমি স্থানীয় এজন মামা আছে ককাইদেউ এজন আছে আমি ইয়াৰ যি আগন্তুক 7 জুলাইত হ'বলগীয়া বা 22 আহাৰত হ'বলগীয়া উমফা পূজাৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ চলিছে এতিয়া স্থানীয় মানে ব্যক্তি হিচাপে প্ৰায় সমাপ্ত হৈছে এই কামবিলাক বকতা টিভি চাঙত হ'বলগীয়া আগন্তুক উমফা পূজাৰ বিষয় আৰু দেৱালখনৰ বা তথা টিভি চাঙৰ বিষয়ে কিছু তথ্য আগবঢ়ালোঁ আৰু বিষয়ে কিবা জনাবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব মই আগন্তুক সময়ত এইখিনি সংগ্ৰহ কৰি আপোনালোক জনাবলৈ চেষ্টা কৰি দিম